অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 তাই মনৰ পৰা এই ভুল ভাববিলাক কেনেকৈ আঁতৰাব পাৰোঁ আপুনি উপায় এটা দিব নোৱাৰেনে তাই তোক কেতিয়াও ভুল বুজিব নোৱাৰে ৰোহন ভগৱানে তহঁত দুটাক আকৌ এবাৰ এনেই মিলোৱা নাই খুব সোনকালে তাই মনৰ পৰা এই ভুল ধাৰণাবোৰ আঁতৰ হ'ব কিন্তু যদি বেছি দেৰি হৈ যায় সোনকালে তাইৰ এই ভুলবোৰ আঁতৰ কৰাবলৈ আমি চেষ্টা কৰিব লাগিব আনে কওক কি এফালে আছোন ব কওক ইয়াৰ কথাটো কি ভাবিছো কাৰ কথা ৰোহনৰ কথা কৈছো কিয় সি কিবা সি যদি বিয়াখনত কিবা গণ্ডগোল কৰে তেতিয়া মই দেখোন আপোনাক কৈছিলোঁৱেই কৈছিলি তথাপিও আপুনি তাৰ চিন্তা বাদ দিয়ক তাৰ চিন্তা একদম মোৰ ওপৰত এৰি দিয়ক সেইটো কথা হয় বাৰু এই মানে কিবা মনটো মই দেখোন কথাটো কৈছিলোঁৱেই আপুনি তাৰ চিন্তা একেবাৰে বাদ দিয়ক আপুনি কেৱল নিজৰ কাম কৰক তাৰ কথা একো ভাবিব নালাগে বুজিছে আৰু এতিয়া এনেকৈ থাকিলে নহ'ব সোনকালে কৰক যা যা ময়ো ওলাওঁগৈ বাহ হিমানী তোমাৰ গাত আজি ততেই নাই দেখোন কিয় বা বিয়া এখন পাতি দিয়া মানে তোমাৰ ঘৰলৈ লক্ষ্মী অহা নহয় জানো কি যে কয় নহয় বৌ এ হ'ব দিয়া লুকুৱাব নালাগে আমি কিবা নাজানো নেকি তুমি আৰু বিয়া এখনৰ নামত এনেই অহা যোৱা কৰি থাকিবানে বিয়া এখন পাতিবলৈ হলে কম কষ্ট হয়নে 2 টকা 4 টকা ল'বই লাগিব মইতো মোৰ খৰচত ল'ৰা কইনা ঘৰলৈ অহা যোৱা কৰিবলৈ নোৱাৰো নহয় এইটো অৱশ্যে হয় তোমাৰ কিছু কষ্ট হয় দিয়া অ বৌ এইখন বিয়াত অকমান বেছি কষ্ট হ'ল আনবোৰ বিয়াত আকৌ ইমান কষ্ট হোৱা নাছিল নহয় মইতো মাজতে আশা এৰিয়ে দিছিলো যেনিবা মোৰ কষ্টখিনি ভগৱানে চকু মেলি চালে এতিয়া যেনিবা বিয়াখন হ'লগৈ পিছে এতিয়া তুমি ল'ৰা ঘৰলৈ যাবা নে ছোৱালী ঘৰলৈ যাবা মই ল'ৰা ঘৰলৈ যাম ল'ৰাৰ লগতে ছোৱালী আনিবলৈ যাম আকৌ আপুনি কইনা ঘৰলৈকে যাওক যাওক দেই দিয়া দিয়া হ'ব যোৱা কিয় কৰিলি এনেকুৱা কিয় কৰিলি তই এনেকুৱা তই কিয় কৰিলি মোৰ লগত এনেকুৱা ৰোহন আজি আৰু এইবিলাক কথা মনলৈ আহিবলৈ মই নিদিওঁ মই এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু হ'বলৈ ওলাইছো হে ভগৱান তুমি মোক সাহস দিয়া ৰোহনৰ নাম ৰোহনৰ কথা যাতে মোৰ মনলৈ আৰু কেতিয়াও নাহে হ'ব দে গম পাইছোঁ থেংক ইউ দেই ঐ শুন 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 বেছি দেৰি নকৰিবি কিন্তু কি হ'ল আহিব বোলে ৰক্ষা আমিও যে কম আচৰিত মানুহ নহয় দেই বিয়া এখনত যে দৰাৰ সখীজন লাগে আমি বাৰু চবেই পাহৰি যাব লাগে নে এতিয়া তাক পালো কাৰণেহে নহলে যে কি হ'লহেঁতেন নহয় চেণ্ডেল লগাই দিয়াচোন চাওঁ কি হ'ল দৰাৰ সখী বিচাৰি পোৱা নাছিল নহয় দৰাৰ সখী হোৱাৰ কাৰণে কাকো কোৱাই নাছিল নাই কোৱা এতিয়া কি হ'ব কিশোৰক ক'লো সি পাৰিম বুলি কৈছে আজি বিয়াৰ দিনাও দৰাৰ সখী ঠিক কৰালৈকে ৰৈ থাকিব লাগেনে তই যে মোক এনেকৈ কৈছ কেলে এইবিলাক কামটো তইও কৰিব পাৰ অকল কি মইহে কৰিব লাগে নেকি মই কি জানো সি দৰাৰ সখী আজিলৈকে ঠিকেই কৰা নাই বুলি হ'ব দে এতিয়া হ'ল নহয় ছাবজেক্টটো চেঞ্জ কৰ আৰু যা সোনকালে ৰেডি হৈ গৈ আৰু সিহঁত চাগে মন্দিৰ আহি পাবলৈ হ'বই আমি যদি দেৰি কৰোঁ কথাটো বেয়া হ'ব ঠিক আছে মা ককা বিয়ালৈ যাব ন নাতিনিকৰ বিয়াৰ কাৰণে কিমান আশা কৰি আছে কেলে নাযাব বাৰু ঠিক আছে তেতিয়াহ'লে মই ককাক ৰেডি কৰোঁগৈ নালাগে তই যাব নালাগে ককাৰ ওচৰলৈ মই যাম বাহিৰত মানুহ কেইজনমান আছে নহয় যাচোন বিজুলীক চাহ অকণমান দিবলৈ কগৈ ঠিক আছে
নিভা জানিলেহে বৰ বেয়া লাগে দেই বিয়াখনলৈ বুলি আশা কৰি আহিলে এতিয়া বিয়াৰ সময়ত তাই আকৌ হস্পিটেলত পৰি আছে তাকেহে বড়ো চাগে মন চনবিলাক একেবাৰে বেয়া চানাকা দেৱাহতো নাহে চাগে নাহে তাই গাড়ীত ক'ত আহিব পাৰিব উপায়তো নাই হ'ব দিয়া তুমি ককাৰ ওচৰলৈকে যোৱা মই ল'ৰাকেইটানো কি কৰিছে তাকে চাওঁগৈ যা আপুনি কিয় নাযায় দেউতা এই অসুখীয়া দেহাটোলৈ মই যাব বিচৰা নাই আপোনাৰ গাটো বেয়া নেকি নাই লগা নাই লগা তেনেহ'লে আপুনি গৈ তাতে কাম কৰিব নালাগে নহয় বহিহে থাকিব লাগে কথা হ'ল বিয়াখন 1 মিনিটত হৈ যোৱা কথা নহয় ইমান সময় তাত বহি থাকিবলৈ ভাল পোৱা নাই দেউতা শুনিছানে দেউতাই কি কৈছে দেউতা বোলে নাযায় কিয় নাযায় দেউতা শুভ কাম এটা হ'বলৈ ওলাইছে মই যোৱা নোযোৱাৰ কথা নাই মোৰ কথা হ'ল বিয়াখন ভালে কুশলে হৈ যাব লাগে মই ইমান সময় তাত গৈ বহি থাকিব নোৱাৰিম কোন সময়ত গাটো বেয়া লাগে নিজেই ক'ব নোৱাৰো বিয়া চলি থকা সময়ত যদি গাটো বেয়া লাগে কিমান বেয়া কথা হ'ব ভাবাচোন কিন্তু দেউতা মোক জোৰ নকৰিবা স্নেহা মই ইয়াৰ পৰাই সিহঁত দুটাক আশীৰ্বাদ দিছো এই তাকো কথাটো বুজাই দিবি মই নোযোৱাৰ কাৰণে সি যাতে মন বেয়া নকৰে বিয়ালৈতো দেউতা চব মানুহ যাব আৰু আপুনি নগ'লে আকৌ নাৰায়ণ থাকিব মোৰ লগত মই কৈছো তাক ঠিক আছে আপুনি যদি যাব খোজা নাই মই জোৰ নকৰোঁ তুমি দেউতাৰ খোৱাখিনি ৰেডি কৰি থৈছা নহয় থৈছো যোৱা তোমালোকৰ কি ক'ত কাম আছে কৰাগৈ যোৱা মোৰ কথা ইমান ভাবিব নালাগে আৰু নাৰায়ণ আছে যেতিয়া মোৰ একো অসুবিধা নাই স্নেহা তুমিতো থাকিবা মই আছো দেউতা যা ৰোহন কেনেবাকৈ দেৱানন্দৰ নাতিয়েকৰ লগত আৰুষিৰ বিয়া হ'বলৈ যোৱা নাইতো তই এতিয়াই যা তাই কাৰ লগত বিয়া হৈছে মই এতিয়াই জানিব লাগিব মই ল'ৰাটোৰ নাম জানো নহয় কি নাম অবতার 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 কি হ'ল তই যেনেকৈ দৌৰা-দৌৰিকৈ আহিছ কি হৈছে আজি আৰুষিৰ বিয়া বিয়াৰ আগতে কথাবিলাক কম বুলি ভাবিছিলো কোৱা নহ'ল আৰু আপুনিও সুবিধা এটা কৰি নিদিলে মই এতিয়া কি কৰোঁ কওকচোন আৰুষি এতিয়া বিয়া হৈ গুচি যাব মই এতিয়া কি কৰিম মোৰ আৰুষি এটা বেলেগলৈ বিয়া হৈ গুচি যাব মই বুজি পোৱা নাই মই কেনেকৈ থাকিম এতিয়া কওকচোন মই কৰিম যি কৰিব লাগে মই দেউতা হৈছেনে আপোনাৰ কামৰ জানো শেষ আছে হৈছেনে আপোনাৰ আৰে ঘৰৰ মানুহখিনি ইমান দেৰি কৰিলে কিয় হ'ব আৰু আপুনি দেখোন গায়ে ধোৱা নাই অনি কি তুমি অকণমান সোনকালে গ'লে ভাল আছিলে নেকি মই সোনকালে গৈ কি কৰিম ঘৰৰ কোনো মানুহ যদি নাযায় কামৰ দেখোন আতেই নালাগিব দেউতা কি হ'ল আপুনিতো এনেই আছে তো অনিৰ লগত নাযায় কেলে নাই
মই এইবিলাক বাৰে বাৰে অহা যোৱা কৰি থাকিব নোৱাৰোঁ ঘৰৰ গোটেই মানুহখিনি একেলগে ওলাওক তাৰপিছত যাম এইটো আগতে লোৱা মোৰ অকণমান পেকিং কৰিব লগা আছে মই আহি আছো ঠিক আছে আৰু দুটা মাকো মাৰ কথা কি কবি পুৱাতে বাথৰুমত সোমাইছে এতিয়ালৈকে ওলোৱাই নাই ঠিক আছে আপুনি সোনকালে গা ধুৱক জিলমিল চাওঁ আপুনি কি চিন্তা কৰি আছে নকয় কিয় তাই যে তোক ইমান অবিশ্বাস কৰিছে মইতো ভাবি আচৰিত হৈছো আৰে সেইটোতো ময়ো আচৰিত হৈছোঁ তাই কিমান চেষ্টা কৰিলোঁ ভুল ভাঙিবৰ কাৰণে কিন্তু নোৱাৰিলোঁ আৰু আজিতো তাই বিয়া আজিতো দেৱানন্দৰ নাতিয়েকৰো বিয়া ৰোহন কেনেবাকে দেৱানন্দৰ নাতিয়েকৰ লগত আৰুষিৰ বিয়া হবলৈ যোৱা নাইতো তই এতিয়াই যা তাই কাৰ লগত বিয়া হৈছে মই এতিয়াই জানিব লাগিব মই ল'ৰাটোৰ নাম জানো নহয় কি নাম শিৱা শিৱা দেৱানন্দৰ নাতিয়েকৰ নামো শিৱা নাই নাই হে ভগৱান নাই এইখন বিয়া হ'ব দিব নোৱাৰি নাই ৰোহন তই এতিয়াই যা যা এইখন বিয়া যদি হৈ যায় বৰ ডাঙৰ ভয়ংকৰ ঘটনা ঘটি যাব তই তই যা ৰোহন তই যা যা ৰোহন বেগাই যা অবতার 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 সুধীৰ তুমি ওলোৱা নাই যে কি কৰি আছা কিবা এটা সুধি আছো আমি সব ওলালো তুমি কি কৰি আছা মই নাযাওঁ নেকি নোযোৱা কিহৰ কাৰণে মোক দেখোন একো কোনো কোৱাই নাই একো কোৱা নাই মানে মাহঁতেতো মানে যোৱা নোযোৱাৰ কথা একো কোৱাই নাই মোক ঘৰৰ বিয়া তোমাকনো আৰু বেলেগকৈ কি ক'ব মইতো তোমাক কৈছোৱেই মোক জানো কোনোবাই এখন ঘৰৰ মানুহ বুলি ভাবে তুমি আকৌ একেবোৰ কথাই কিয় কৈ আছা এই সময়ত কিন্তু মোৰ মুড নষ্ট নকৰিবা সুধীৰ মোৰ নিজৰ মূৰটো একেবাৰে নষ্ট হৈ গ'ল তেনেকুৱা অৱস্থাত মই তোমাৰ মূৰটো কেনেকৈ ভাল কৰি ৰাখিম তোমাৰ মূৰটো বেয়া হ'বলগীয়া এনেকুৱা একো হোৱা নাই সুধীৰ তুমি অনবৰতে মাহঁতৰ ওপৰত এনেকুৱা ভাৱ কিয় লৈ থাকা সুধীৰ
এনেকুৱা ভাৱ লৈ থাকিলে কথাবোৰ জটিল হৈ গৈ থাকিব আৰু আজি অন্তত জটিল নহ'ব প্লিজ এটা কথা মনত ৰাখিবা আমি ইমান ডাঙৰ কাম এটা কৰাৰ পাছতো আমাক এইখন ঘৰত মাহঁতে ৰাখি থৈছে গতিকে যিমান পাৰোঁ আমি আমাৰ মাহঁতৰ মনকেইটা ভালে ৰাখিব লাগিব আৰু কিজানিবা তেওঁলোকৰ আমাৰ প্ৰতি দয়া উপজেই গতিকে যোৱা এতিয়া তুমি পটাপট ৰেডি হৈ লোৱা প্লিজ অবতার 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 অৱতাৰ সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো निहार नेचुरल्स हेयर ऑयल